যোৱাকালি ছিংগাপুৰে আমাক বিচাৰিছিলে যে SITৰ কোন আৰক্ষী বিষয়া ছিংগাপুৰত যাব আৰু আলোচনাৰ বিষয়বস্তু কি হ'ব। যোৱাকালিয়ে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ে ছিংগাপুৰ কৰ্তৃপক্ষক জনাইছে যে অসম পুলিচৰ এই দুজন আৰক্ষী বিষয়া যাব খোজে আৰু ডিছকাশ্যনৰ এজেণ্ডা এই 4টা পইণ্ট। গতিকে এই ক্ষেত্ৰত ছিংগাপুৰ কৰ্তৃপক্ষই গ্ৰীণ ছিগনেল দিলে বা তেওঁলোকে সঁহাৰি জনালে আমি তেওঁলোকক পঠিয়াব পাৰিম। ছিংগাপুৰ পুলিচেও তদন্ত প্ৰক্ৰিয়া চলাই আছে আৰু তেওঁলোকৰ আদালতত ছিংগাপুৰে 3 মাহৰ ভিতৰত অভিযোগনামাই হওক বা ক্লোজাৰ ৰিপৰ্টে হওক তেওঁলোকেও তেওঁলোকৰ আদালতত 3 মাহৰ ভিতৰত দিয়াৰ যিটো নিয়ম ভাৰতত যেনেকৈ 3 মাহৰ ভিতৰত দিব লাগে ছিংগাপুৰতো 3 মাহৰ ভিতৰত দিব লাগে। আৰু ছিংগাপুৰৰ ডেপুটি হাই কমিশ্যনাৰে মোক আশ্বাস দিছে যে আমাৰ তদন্তৰ প্ৰতিবেদনো আমাৰ কোৰ্টত আমি নিৰ্ধাৰিত সময়ৰ ভিতৰত দিম আৰু সেই যিটো শুনানি হ'ব তাৰ পিছত সেইটো ৰাজহুৱা হয়, তাত যিকোনো মানুহে তাত অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে কৈছে যে খালি ইনভেষ্টিগেশ্যন চলি থকা সময়ত আমাৰ পুলিচে কথা নকয়, সেইটো আমাৰ নিয়ম আৰু সেইটো কাৰণেই আমাক তেওঁলোকে অসমৰ ৰাইজক আহ্বান জনাইছে যে বিশ্বৰ ভিতৰতে ছিংগাপুৰ পুলিচৰ এটা নাম আছে তদন্তৰ ক্ষেত্ৰত। ছিংগাপুৰ পুলিচৰ ওপৰত যাতে বিশ্বাস ৰাখে তাৰ কাৰণে ছিংগাপুৰৰ হাই কমিশ্যনাৰে মোক আজি আহি ৰিকুৱেষ্ট কৰিছে যে অসমৰ ৰাইজে হিচাপ চালে দেখা পাব যে ছিংগাপুৰৰ পুলিচ কিমান মেটিকুলাছ আৰু কেনেকৈ কাম কৰে। সেইকাৰণে আমাক কেইটামান দিনলৈ আমাৰ ওপৰত বিশ্বাস ৰাখক।